হাই ফ্ৰেণ্ড, মই এফচিতা আৰু আজি এখন বিয়াত আছোঁ। খুব ধুনীয়া গুৱাহাটীৰ বিয়া হয় আৰু এই মোৰ বাৰ চেনেলটো আপোনালোকে যদি লাইক কৰে, শ্বেয়াৰ কৰে, ছাবস্ক্ৰাইব কৰে আৰু তাত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আহকচোন আমি বিয়াখনৰ কিছু মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। এয়া চাওক, বিভিন্ন ধৰণৰ মানুহ আছে ইয়াত। মোৰ মৰমৰ জেঠী হয় এইটো। নমস্কাৰ দিয়ক। আৰু সকলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব দিয়ক। সকলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিয়ক। মই এইবিলাক ক'ব নাজানো নহয় আকৌ। ঠিকে আছে। এয়া মোৰ বৰমা হয়, এইটো বৰমা হয় আৰু এয়া ভাইটি হয়, তাৰপিছতে দাদা আৰু চাব আপোনালোকে, চাই থাকক। এয়া মোৰ বাবা হয়, তাৰপিছত এয়া বা। মোৰ এজনী ভণ্টি হয়, ভণ্টিয়ে আজি আপোনালোকক গোটেই চেনেলটো আৰম্ভ কৰিছে, ব্লগটো আৰম্ভ কৰিছে আৰু আমাৰ গোটেই ফেমিলিৰ লগত আপোনাক চিনাকি কৰাই দিয়ে। হয়, আৰু আছে এইফালে বিভিন্ন ধৰণৰ মানুহ। তাৰপাছতে চাওক, এইজনী অতি মৰমৰ টিকলিজনী, নামটো বাৰ্বি হয়, মোৰ ভণ্টি হয়, ভাগিন হয় মোৰ। আৰু তাৰপাছতে এয়া দাদা, চাই দিয়ক। তাৰপিছতে মোৰ ভণ্টি আছে এইফালে, মোৰ ভণ্টি আছে আৰু এয়া বা আইচক্ৰীম খাই আছে। হাই, আজি খানা কেনেকুৱা হৈছে কৈ দিয়ক। একদম ধুনীয়া। আৰু মই এটা স্পেচিয়েলি বস্তু দেখাম আজি, খুব যিটো মই বস্তু বেছিকৈ খাইছোঁ আৰু সেইটো হৈছে ফুচকা। চাব আপোনালোকে, এয়া ফুচকা হয়, এয়া ফুচকা দেখিছে আপোনালোকে। খুব খাইছোঁ মই, খুব ধুনীয়া লাগিছে আৰু এইবোৰ বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী আছে। আৰু তাৰপাছত এয়া দেখুৱাম মই, ইয়াত বিভিন্ন ধৰণৰ মানুহ আছে, আমাৰ জেঠী আছে, তাৰপিছত বা আছে, ভিনদেউ আছে। খাই দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব দিয়ক। কওক, কেনেকুৱা হৈছে আজি খানা, কেনেকুৱা হৈছে? চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। ঠিক আছে। আৰু খানা কেনেকুৱা হৈছে আজি অলপ কৈ দিয়ক। বৰ ভাল লাগিছে, খানা ভাল যথেষ্ট ভাল লাগিছে। হয়, ঠিক আছে। আৰু বিভিন্ন ধৰণৰ মুহূৰ্ত দেখুৱাই থাকিম, আপোনালোকে লাষ্টলৈ চাই থাকিব। আৰু আহকচোন, এয়া দৰাৰ এইটো দেউতাক হয়। কৈ দিয়ক আজি বিয়াখনৰ বিষয়ে অলপমান। এইটো মোৰ মামা হয়, আজি মামাৰ ল'ৰাৰ বিয়া। মামা একদম সুখত, একদম বহুত ফূৰ্তিত আছে আৰু আমি পেণ্ডেলৰ ভিতৰলৈ যাওঁ। আহক। ঠিক আছে, আহক। আমি পেণ্ডেলৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু আগতেও কৈছোঁ, মোৰ আজি ব্লগটো মোৰ ভণ্টি আৰম্ভ কৰিছে আৰু এয়া মই এতিয়া কইনাৰ ওচৰলৈ গৈ আছোঁ। আচলতে বহুত হুলস্থুল হৈ আছিল, সেইকাৰণে মই ভইচ অভাৰ দি দিলোঁ। এতিয়া আমাৰ কইনাজনীক অকণমান দেখুৱাই দিছোঁ, চাওক। নমস্কাৰ, কইনা হয়, মোৰ অতিকৈ মৰমৰ আজি বিয়া আপোনাৰ, গতিকে মোৰ ৰিচিপশ্যন, সেইকাৰণে মই ইমান ধুনীয়া হৈছোঁ। আৰু বিয়াত মানে কি হ'ল আজি অলপ কৈ দিয়ক আৰু বিয়াৰ অনুভৱ কেনেকুৱা মানে আজি। এইটো চিত্ৰাপাৰ চেনেল ন? হয়, আমাৰ চিত্ৰাপাক ছাবস্ক্ৰাইব কৰিব, চেনেলটো লাইক কৰিব। ভালে আছে, ল'ৰা অলপ ব্যস্ত হৈ লগত আছে। যাব আমাৰ। হেল্ল', আজি কেনেকুৱা লাগিছে? ভাল লাগিছে, মুহূৰ্ত। বহুত ভাল লাগিছে। আপোনালোক আহিছে আৰু ভাল লাগিছে। ঠিক আছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিয়ক। লাইক কৰক, ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক। ঠিক আছে, থেংক ইউ। আহিছে কইনাৰ মাক, আপোনাৰ আজি মানে দৰাৰ মাক, আজি কেনেকুৱা লাগিছে? বহুত সুন্দৰ, ধুনীয়া হৈ আছে। বহুত ভাল লাগিছে। লাইক কৰিব দিয়ক চেনেলটো। ঠিক আছে। ঠিক আছে।
এতিয়া পেণ্ডেলৰ পৰা অকণমান বাহিৰত মই পৰিৱেশটো দেখুৱাই দিছোঁ। চাওক খুব ধুনীয়াকৈ ডেক'ৰেট কৰিছে আৰু সুন্দৰকৈ চেলফি পইণ্টবিলাক বনাই দিছে। ইয়াতে চেলফি উঠাৰ কাৰণে খুব ধুনীয়াকৈ সজাইছে আৰু চাওক আমাৰ ভাগিনীহঁতে একদম ফটো উঠি আছে পজ দি আৰু ইয়াতে দৰা আৰু কইনায়ো সেই সময়খিনিত অকণমান মানুহৰ ভিৰটো কম আছিলে, সেইকাৰণে এইখিনি সময়তে অকণমান তেওঁলোকেও ফটো উঠি আছিলে। এতিয়া অকণমান মই খানাখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক খুব ধুনীয়াকৈ খানাবিলাক ৰখা হৈছিলে আৰু বিয়া বুলি ক'লে যিহেতু আমাৰ খানাটো লাগিবই আৰু সেইকাৰণে খানা নেদেখুৱালে মোৰ আজি এই ব্লগটো আধৰুৱা যেন লাগিব, সেইকাৰণে মই অকণমান দেখুৱাই দিছোঁ। লগতে আছিলে আলু ভাজি, ৰুটি, ভাত, পোলাও, দাইল, মিক্স ভেজ, পনীৰ, গোলাপ জামুন। এয়া আছিল পাতত দিয়া মাছ। পাতত দিয়া মাছখিনি খাবলৈ খুবেই টেষ্টি হৈছিল। লগতে আছে চিকেন আৰু মাটন আৰু আইচক্ৰীম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।